UDF হ'ব। কংগ্ৰেছ ফেক্টৰ নহয় নেকি? মানে কংগ্ৰেছৰ এতিয়া তেওঁলোকে নিজে এতিয়ালৈকে সিদ্ধান্তই ল'ব পৰা নাই। UDF-এটো পাৰ্টি এনাউন্স কৰিছে, আপোনালোকে জানে, তেওঁলোকে বেনাৰ হৰ্ডিং লগাইছে। মই আজি পাৰ্টিত্ব লৈ মই এতিয়া ৰাইজৰ মাজলৈ আহিছোঁ। গতিকে কংগ্ৰেছৰ দেখোন পাৰ্টি তেওঁলোকৰ ঠিকেই হোৱা নাই। তেওঁলোক আৰু কি পৰ্যায়লৈ যাব আপোনালোকেও নিজৰ এটা অনুধাৱন কৰিব পাৰিব। ভাল। প্ৰথমতেতো আজি ধৰি লওক মোৰ যোৱাকালি এনাউন্স হৈছে আজি প্ৰথমতেই মই আহিছোঁ আমাৰ গুৰুজনাৰ ওচৰত সেৱা ল'লোঁ পবিত্ৰ বৰদোৱা থানত। তাৰপিছতে আমাৰ কৰ্মকৰ্তাসকলক অকণমান লগ কৰিলোঁ। লগ কৰি পেলাই এতিয়া আকৌ আমি জগন্নাথ প্ৰভুৰ ওচৰত আহি সেৱা ল'লোঁ। জগন্নাথৰ ওচৰত আমি সেৱা ল'লোঁ। এতিয়া আমি আৰু কৰ্মকৰ্তা কেইজনমান আমি লগ পাম। আমি আমাৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, আমি গৌতম বৰা ডাঙৰীয়াৰ ঘৰলৈকো এতিয়া যাম। গতিকে আমি অলপ ৱৰ্কাৰ্ছ মিট কৰি আছোঁ আৰু আমি সভা কৰা নাই, সভা পিছত কৰিম। ডাঙৰকৈ কিবা আমি এটা পৰিৱেশ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰণনীতি হ'ব যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজৰ কাৰণে যি উন্নয়নৰ জোৱাৰ আগবঢ়াইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ মানুহৰ উন্নয়ন আৰু সংস্থাপনৰ কাৰণে যি কাম কৰিছে, এইখিনি আমি আগত লৈ ৰাইজৰ মাজলৈ যাম। আৰু লগতে আমাৰ দলৰ ইস্তাহাৰ থাকিব, ইস্তাহাৰৰ মতে আমি ৰাইজৰ আগত কাম কৰিম। আৰু আপোনালোকে জানে যে আজি ভাৰতবৰ্ষত 2014 পৰা এতিয়ালৈকে 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কৰিছে, সেইটো আৰু আপোনালোকে সকলোৱে জানে যে এটা সাংঘাতিক বিৰল এটা পৰিৱৰ্তন ভাৰতবৰ্ষত আহিছে, যিহেতু ডেভেলপমেণ্টত, উন্নয়নৰ ক্ষেত্ৰত। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নেতৃত্ব লৈ বা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বিশেষকৈ নিবনুৱা সংস্থাপনকে ধৰি, চাকৰিকে ধৰি বিভিন্ন ধৰণৰ যেনেকৈ মহিলাসকলৰ বহুত কিবা সা সুবিধা হৈছে। এইখিনি আমাৰ মূল বিষয়বস্তু হ'ব, এইখিনি আমাৰ মূল UDF হ'ব। কংগ্ৰেছ ফেক্টৰ নহয় নেকি? কংগ্ৰেছৰ এতিয়া তেওঁলোকে নিজে এতিয়ালৈকে সিদ্ধান্তই ল'ব পৰা নাই। UDF-এটো পাৰ্টি এনাউন্স কৰিছে, আপোনালোকে জানে, তেওঁলোকে বেনাৰ হৰ্ডিং লগাইছে। মই আজি পাৰ্টিত্ব লৈ মই এতিয়া ৰাইজৰ মাজলৈ আহিছোঁ। গতিকে কংগ্ৰেছৰ দেখোন পাৰ্টি তেওঁলোকৰ ঠিকেই হোৱা নাই। তেওঁলোক আৰু কি পৰ্যায়লৈ যাব আপোনালোকেও নিজৰ এটা অনুধাৱন কৰিব পাৰিব। ভাল। প্ৰথমতেতো আজি ধৰি লওক মোৰ যোৱাকালি এনাউন্স হৈছে আজি প্ৰথমতেই মই আহিছোঁ আমাৰ গুৰুজনাৰ ওচৰত সেৱা ল'লোঁ পবিত্ৰ বৰদোৱা থানত। তাৰপিছতে আমাৰ কৰ্মকৰ্তাসকলক অকণমান লগ কৰিলোঁ। লগ কৰি পেলাই এতিয়া আকৌ আমি জগন্নাথ প্ৰভুৰ ওচৰত আহি সেৱা ল'লোঁ। জগন্নাথৰ ওচৰত আমি সেৱা ল'লোঁ। এতিয়া আমি আৰু কৰ্মকৰ্তা কেইজনমান আমি লগ পাম। আমি আমাৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, আমি গৌতম বৰা ডাঙৰীয়াৰ ঘৰলৈকো এতিয়া যাম। গতিকে আমি অলপ ৱৰ্কাৰ্ছ মিট কৰি আছোঁ আৰু আমি সভা কৰা নাই, সভা পিছত কৰিম। ডাঙৰকৈ কিবা আমি এটা পৰিৱেশ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰণনীতি হ'ব যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজৰ কাৰণে যি উন্নয়নৰ জোৱাৰ আগবঢ়াইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ মানুহৰ উন্নয়ন আৰু সংস্থাপনৰ কাৰণে যি কাম কৰিছে, এইখিনি আমি আগত লৈ ৰাইজৰ মাজলৈ যাম। আৰু লগতে আমাৰ দলৰ ইস্তাহাৰ থাকিব, ইস্তাহাৰৰ মতে আমি ৰাইজৰ আগত কাম কৰিম। আৰু আপোনালোকে জানে যে আজি ভাৰতবৰ্ষত 2014 পৰা এতিয়ালৈকে 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কৰিছে, সেইটো আৰু আপোনালোকে সকলোৱে জানে যে এটা সাংঘাতিক বিৰল এটা পৰিৱৰ্তন ভাৰতবৰ্ষত আহিছে, যিহেতু ডেভেলপমেণ্টত, উন্নয়নৰ ক্ষেত্ৰত। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নেতৃত্ব লৈ বা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বিশেষকৈ নিবনুৱা সংস্থাপনকে ধৰি, চাকৰিকে ধৰি বিভিন্ন ধৰণৰ যেনেকৈ মহিলাসকলৰ বহুত কিবা সা সুবিধা হৈছে। এইখিনি আমাৰ মূল বিষয়বস্তু হ'ব, এইখিনি আমাৰ মূল